হাজৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত তুলসীমালা লৈ সেৱা আশীৰ্বাদ গ্ৰহণ। ভক্তৰ পবিত্ৰ কাতি মাহ উপলক্ষে হাজৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত পুৱাৰে পৰাই আগমন হোৱা ভক্তৰ লানি নিচিঙা চুত। লোকবিশ্বাস অনুসৰি পবিত্ৰ কাতি মাহটোৰ এটা দিনত ভগৱান শ্ৰীবিষ্ণুৰ শ্ৰীচৰণত ভক্তই তুলসীপাত আগবঢ়াই সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। এনেদৰে কাতি মাহত তুলসীমালা অৰ্পণ কৰি আশীষ ল'লে ভক্তৰ মন কামনা সিদ্ধি হোৱা বুলি যুগ যুগ ধৰি পৰম্পৰা চলি আহিছে। ভক্তসকলে ধূপ চাকি বন্তি জ্বলাই সেৱা গ্ৰহণ কৰাৰ লগতে হাতে হাতে নৈবেদ্য তুলসীমালা মন্দিৰত অৰ্পণ কৰিবলৈ মন্দিৰ চৌহদত দীঘলীয়া শাৰী পাতি ৰৈ থকা দৃশ্য অতিকৈ মনোমোহা হৈ পৰে। সেয়েহে কাতি মাহ উপলক্ষে এনেদৰে এটা ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ লানি নিচিঙা চুত হাজৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। ভক্তৰ সমাগত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাগৰিত এক নান্দনিক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। হাজৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট। এইটো নতুন কথা নহয়, কাতি মাহত এটা বেলেগ ধৰণৰ এটা ধৰ্মীয় মাহ। এই মাহটোত বেছিকৈ মানুহ হোৱাটো স্বাভাৱিক। আৰু ইয়াৰ কথা দুটা কথা হয়, ইয়াত আমাৰ বিশেষকৈ তুলসী দিয়া কাতি মাহটোত বেছি হয় আৰু 108 পাত তুলসী দি আমি সেৱা কৰা হয়, পূজা কৰা হয়। লগতে মালা দিয়া হয়, মালাও বিভিন্ন ধৰণৰ জালমালা কণ্ঠীমালা এনেকৈ মালাবিলাক আছে, এই মালাবিলাকো দিয়া হয়। আৰু লগতে গৰ্ভগৃহত যি 5 ফুট চাকি আছে তাত তেল দিয়া হয়, তেল দি তেলৰ দ্বাৰা দি পেলাই তেওঁলোকৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ সেৱা কৰে। আৰু এইটো উদ্দেশ্য এটা যে কাতি মাহত যদি তেলবিলাকত তেল দি পেলাই চাকিত তেল দি সেৱা কৰে, তুলসী পাত দিয়ে 108 পাত দি সেৱা কৰে, মালা দিয়ে, তেতিয়া পুণ্য হয় বুলি কয়। পুণ্যটো হয় এইকাৰণে যে এইটো বিষ্ণুৰ মাহ। বিষ্ণু নিজেই 10 অৱতাৰটো আছিলে, তাৰপিছত 14 নম্বৰ অৱতাৰ হৈ হয়গ্ৰীৱ অৱতাৰ হৈ পেলাই ইয়াতে এতিয়া নিজে এই মন্দিৰটো বনাইছিলে 7ম 8ম শতিকাত। লগতে আমাৰ হেৰিকো লৈ আহিছিলে, আমাৰ বিশ্বকৰ্মাকো লৈ আহিছিলে, তেওঁ ভগৱান, তেওঁকো মানৱ হিচাপে লৈ আহিছিলে। আনি তেওঁলোকে ইয়াত এইটো বনাবলৈ আহিলে। বনাবলৈ আহি প্ৰথমতে তেওঁলোকে পুখুৰীটো আমাৰ বিষ্ণু পুষ্কৰ যিটো আছে তলত আগে সেইটো খান্দিলে। সেইটো খান্দি থাকোঁতে তেওঁৰ জ্বৰ হ'ল, আমাৰ বিশ্বকৰ্মাৰ জ্বৰ হ'ল। জ্বৰ হোৱাত তেওঁলোকে দেখিলে পুখুৰীৰ পানীটোৱে খালে আৰু তাতে মূৰত ল'লে, গা পা ধুলে। তাৰপিছত তেওঁলোকৰ জ্বৰটো চব ভাল হৈ গ'ল। তেতিয়া বুজিলে যে আমাৰ এই পুখুৰীটোৰ পানীৰ বিশেষত্ব আছে। তেতিয়াৰ পৰা তেওঁলোকে ক'লে ইয়াত যিমানেই যাত্ৰীবিলাক আহিব ইয়াত ভৰি হাত ধুই মূৰত পানী ল'লে আৰু সেই বিশেষকৈ কাতি মাহত যি সময়ত ইয়াত বনাবলৈ আহিছিলে এই সময়ত পুণ্য হ'ব। পুণ্য মানে কি, যদি তেওঁ অন্তৰ কাৰণে যদি ইয়াতে 93 ষ্টেপ আছে তেওঁলোকে বনাই দিয়া, সেই যদি অন্তৰ কাৰণে ভাগাত দুখ নোহোৱাকৈ যদি 93 ষ্টেপ 93টা ইয়াত যদি পূজা সেৱা কৰে তেওঁলোকৰ পুণ্য হয় আৰু তেওঁলোকে মনত যি কামনা কৰে সেইটো হয়। আৰু তেওঁলোকে ইয়াত দ্বিতীয়বাৰ জন্ম ধৰিব নালাগে, পৃথিৱীত স্বৰ্গত বাস হয়। আৰু তেওঁলোকৰ যদি মনত যদি কিবা বেয়া ভাৱ লৈ আহে তেতিয়াহ'লে তেওঁলোকে এই নৰকতে থাকিব লাগিব, পৃথিৱীতে থাকিব লাগিব আৰু তেওঁলোকৰ পাপ মোচন নহয়। আৰু সেই পৰম্পৰাটো 7ম শতিকাৰ পৰা মানুহবিলাকৰ মনত এটা ভাৱ হৈ গ'ল। আৰু এইকাৰণে ভাৱ হ'ল, তেতিয়া আগত ইয়াতে মানে মানুহ ইয়াতে মইতো সেইখিনি কথা মই ৰিপিট নকৰোঁ। এই যে আগতে মই দিছোঁ বাইকত যে তিৰোতা মানুহ নাছিল, অসুৰবিলাক আছিল। অসুৰবিলাকে মানে হেৰি আমাৰ হেৰি ব্ৰহ্মা হেৰি যিটো কয় ব্ৰহ্মাৰ মানে বৰৰ কাৰণে অমৰ হৈ আছিল। নাৰী যেতিয়া হ'ল, নাৰী যেতিয়া লগা হ'ল, সেইকাৰণে লগা হ'ল ব্ৰহ্মা যেতিয়া বৰ দিছিল অমৰ হ'বৰ কাৰণে অসুৰবিলাক তেতিয়া কৈছিল তোমালোকে নমৰা, যদি কোনোবা নাৰীৰ হাততে তোমালোকে কেতিয়াবা। কিন্তু সেই সময়ত ব্ৰহ্মা বিষ্ণু মৎস্য কোনো নাছিল। ব্ৰহ্মা যেতিয়া অত্যাচাৰ কৰিলে এই ঋষিমুনিবিলাকক, ভগৱান বিষ্ণুক বা ওপৰত গৈ হেৰি তাৰপৰা স্বৰ্গৰাজ্যৰ পৰা দেৱতাবিলাক নমাই নিলে, তেতিয়া তেওঁ ক'লে যে তেতিয়া উপায় নাই, আমি যেতিয়া ইয়াত পুৰুষে আছে মানে হেৰি তিৰোতা নাই, গতিকে আমি তেওঁ নিজৰ অংগ প্ৰত্যংগবিলাকৰ দ্বাৰা দুৰ্গাক তৈয়াৰ কৰিলে। আৰু দুৰ্গা তৈয়াৰ কৰাৰ পিছতে এই অসুৰবিলাকক বধ কৰিবৰ কাৰণে সেইবিলাক মহিষাবোৰক বধ কৰিলে, মহিষাবোৰকো বধ কৰিলে। তাৰপিছতে তেওঁলোকে মানে যেতিয়াই মানে এই পৃথিৱীলৈ শান্তি ঘূৰি আহিল। গতিকে মই এইখিনিকে ক'লোঁ। আজি ভক্তৰ সমাগম পুৱাৰে পৰা ভক্তৰ সমাগম মাধৱ মন্দিৰতো প্ৰায় থাকে। বিশেষকৈ 2টা মাহত ভক্তৰ সমাগম আটাইতকৈ বেছি। এইটো হ'ল কাতি মাহটো আৰু মাঘ মাহটো। মাঘ মাহত হয় কি উৰুচ আছে আৰু তাৰপিছত আমাৰ প্ৰচেছন আছে, সমন্বয় যাত্ৰা আছে। এইবিলাক কাৰণ সেই সময়তে বহুত মানুহ হয়। আৰু এইটোতো মই ক'লোৱেই, এইটো কাৰণত এই মাহটোত বিশেষ পুণ্যৰ মাহ বুলি কোৱা হয়। পুণ্যৰ মাহৰ কাৰণে এইটো বেছি ভিৰ হয়। কিন্তু বিশেষত্ব এইটোৱে, এইবাৰ জুবিন গাৰ্গ মৰাৰ পিছত মই ইয়াতে মোৰ 14 বছৰ, এই বছৰ 14 বছৰ হৈছে দলৈ হোৱা।
13 বছৰে মই ইমান কম মানুহ দেখা নাছিলোঁ। ইয়াত মানুহ একদম বিধি নাই। এই মাহটোততো মানুহ নাছিলেই, আজি 3-4 দিনমানৰ পৰা মানুহ অলপ হৈছে, কিন্তু সামান্য। ইয়াৰ আগত মানে এই মাহত যিধৰণে মানুহ হয়, ভিৰ হয়, সেইটো কল্পনাৰ অতীত। গতিকে সেই কথাটো এটা বিশেষত্ব আছে, আৰু সেইটো মই ভাবোঁ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে এইটো হৈছে। আৰু জুবিন গাৰ্গক হয়তো ভগৱান বুলিয়ে ভাবিছে সকলোৱে, ভাবি তাতে তেওঁলোকক দৰ্শন কৰিবলৈ যায়। তেওঁ ভগৱানৰে অৱতাৰ বুলি ক'ব লাগিব, কাৰণ ইয়াত যেতিয়া হাজাৰ হাজাৰ মানুহ আহে, ইয়াত জেগা নাই। সেই জেগাত আজি এই মাহটোত মানুহ নাই, মানুহ যিহেতুকে নাই, কিন্তু সেই মানুহবিলাক কিন্তু আকৌ গাড়ীয়ে গাড়ীয়ে জুবিন গাৰ্গৰ সমাধিস্থললৈ গৈছে। ইয়াৰ পৰা আমি ধৰি লৈছোঁ যে জুবিনো এটা হেৰিয়ে আৰু ভগৱানৰ এটা অংগ। সেই হিচাপে তেওঁ ভগৱান হিচাপে তাত গৈ ফিটা পিটাইছে। বিষ্ণুৱে হয়তো আশীৰ্বাদ, সেই বিষ্ণুৰ আশীৰ্বাদতে তেওঁ হয়তো তাত আছে। তেওঁ আকায়িক হিচাপে নহ'লেও এনেই তেওঁ আছে, মানুহটো মনত সকলোৱে জানে, সকলোৱে তেওঁ পূজা সেৱা কৰিছে গৈছে। সেইকাৰণে ইয়াত মানুহ অলপ কম।